Hello everyone, this is Priyanshu here. Okay, so previously I have give you the explanation of the first chapter, the last lesson from English. And I hope so that you have understood the story. So today I am going to start from the poetry section, chapter 1, My Mother at 66. And mainly I am going to explain the chapter in Assamese so that everyone can understand, especially my friend, those who are getting problem in understanding the chapter in English. Okay, so let's start. So আমি প্ৰথমে start কৰিম about the poet author পৰা. Okay, Kamala Das 1934 মানে তেখেত 1934ত জন্ম হৈছিল Kamala Das and was born in Malabar, Kerala. So তেখেত Kerala stateত মানে জন্ম হৈছিল in the place Malabar. Kerala stateত যি এখন জেগা আছে তেওঁৰ সেই জেগাডোখৰৰ নাম হ'ল Malabar. সেই জেগাডোখৰত তেখেতৰ জন্ম হৈছিল. She is recognized as one of the India's foremost poets. Kamala Dasok ইণ্ডিয়াৰ মানে প্ৰথম ভাগত যিখিনি পয়েট মানে যিখিনি ৰাইটাৰ বা পয়েট আছিলে তেখেতসকলৰ লগত তেওঁক মানে জনা যায়. মানে তেওঁ এজন মানে টপ মোষ্ট মানে ফাৰ্ষ্ট থাকা হেৰি আছিল পয়েট আছিল বা ৰাইটাৰ আছিলে. ফাৰ্ষ্ট একদম ইণ্ডিয়াৰ প্ৰথম যিখিনি পয়েট আছিল তেখেতসকলৰ লগত তেখেত আছিলে Kamala Das. Her works are known for their originality, versatility and the indigenous flavor of the soil. So ইয়াত কৈছে যে তেখেতে যিবোৰ লিখে বা যিবোৰ মানে পয়েম লিখে বা ষ্টৰি লিখে এইবিলাক সব অৰিজিনেল হয়. মানে বেছি ইমেজিনেশ্যন এনিমেশ্যন মানে ভাৱ চিন্তালৈকে তেখেতে নকৰে. বহুত ভাবি যিবিলাক আমি বনাই লিখোঁ সেইবিলাক তেখেতৰ নাছিলে. যি লিখে ষ্ট্ৰেইট ফৰৱাৰ্ড লিখে. মানে যিটো বস্তু সঁচা হয় তেখেতে মানে নিজৰ লাইফ বা আমাৰ লাইফৰ লগত যিবিলাক বস্তু হৈ থাকে সেনেকুৱা অৰিজিনেলিটি মানে টপিকছবিলাক লৈ কিনে তেখেতে ষ্টৰি লিখে বা পয়েম লিখে. সেইটোৱে কৈছে তেখেতৰ ষ্টৰি বা মানে তেখেত জনা যায় নিজৰ অৰিজিনেলিটি, ভাৰ্চেলিটি এণ্ড দ্য ইণ্ডিজিনিয়াছ ফ্লেভাৰ অফ দ্য ছইল. তেখেত মানে চব হেৰি আৰু বহুত নৰ্মেল যিবিলাক আমি লাইফত মানে পাই থাকোঁ সেইবিলাকক লৈয়ে তেখেতে ষ্টৰিজ বা পয়েম বনায় তাকে কৈছে. So Kamala Das has published many novels and short stories in English and Malayalam under the name Madhavakutty. So ইয়াত কৈছে যে তেখেতৰ এইটোতো তেওঁৰ লাষ্ট নেম Kamala Das. I think তেখেত বিয়া হোৱাৰ যিটো এই নামটো তেখেতৰ বিয়া হোৱাৰ পিছত পালে বা সেনেকুৱা কিবা এটা ৰিজন হ'ব পাৰে, I don't know. বাট তেখেতৰ যিটো আগৰ নাম আছিলে মাধৱকুট্টি সেই নামটো থাকোঁতে তেখেতে বহুত নভেলছ শ্বৰ্ট ষ্টৰিজ লিখিছিলে আৰু পাব্লিছ কৰিছিলে ইন ইংলিছ এণ্ড মালায়ালাম. যিহেতু তেওঁ কেৰেলা বা ছাউথ ইণ্ডিয়ানৰ পৰা বিলং কৰে চ' তেখেতৰ নিজৰ অৰিজিনেল লেংগুৱেজটো আছিলে মালায়ালাম. চ' ইংলিছতো লিখিছিলে মালায়ালামতো লিখিছিলে মেনি নভেলছ এণ্ড শ্বৰ্ট ষ্টৰিজ. Some of our works in English includes the novel Alphabet of Lust 1977, a collection of short stories Padmavati, The Harlot and Other Stories 1992, in addition to 5 books of poetry. So এইখিনিত তেওঁৰ কেইটামান স্পেচিয়েল বা কেইখনমান বহুত ভাল বুকৰ নাম দিয়া হৈছে যিখিনি যিটো পাব্লিছ হৈছিল বা কোনটো ইয়াৰত পাব্লিছ হৈছিল সেইটো দিয়া আছে. চ' সেয়াটো তেওঁৰ বুকবিলাকৰ নামখিনি দিয়া আছে. Then she is a sensitive writer who captured the complex subtitles of human relationship in lyrical idiom. Yes, so মইতো আগতে কৈছোঁ যে তেখেত বহুত সেন্সিটিভ. মানে তেখেতে সৰু বস্তু বা সৰু কথাবিলাকত তেওঁ ভাবে বা সেইটো বস্তু লৈ তেখেতে ষ্টৰি বনায় যিবিলাক বস্তু আমাৰ লাইফত হৈ থাকে ডে টু ডে লাইফ আমি পাই থাকোঁ যিটো আমাৰ লাইফৰ লগত বিলংগিঙে হয় বাট আমি ইমান সেই বস্তুটোত গুৰুত্ব নিদিওঁ. বাট তেখেতে সেইবিলাক সেই সেন্সিটিভ বস্তু মানে সৰু বস্তুবিলাককে ভাবি কেনে ষ্টৰিজ বনায় বা পয়েম ক্ৰিয়েট কৰে. আমাৰ হিউমেন ৰিলেশ্যন আমাৰ হিউমেন মানে আমি যিখিনি মানুহ আমাৰ লগত যিখিনি জড়িত কথা বা আমাৰ লগত যিখিনি হৈ থাকে সেই বস্তুবিলাকে তেওঁ ভাবি কেনে তাৰ ওপৰত ষ্টৰি বা পয়েমছ বনায়. চ' সেইটোৱে কৈছে. And yes, My Mother at 66 is an example. So এই যিটো ষ্টৰি My Mother at 66 এই ষ্টৰিটো সেই তাৰে এটা এক্সাম্পল হয়. আমি যিটো হিউমেন লাইফ বা আমাৰ যিটো হিউমেন ৰিলেশ্যনশ্বিপ তাৰে এটা এক্সাম্পল হয় মানে এই পয়েমটো এই ষ্টৰিটোত যিটো আছে.
So okay, before I start the poem, মই poemটো আৰম্ভ কৰাৰ আগত তোমালোকক ইয়াৰ poemটোত বহুত ভাল বা বহুতখিনি মিনিং আছে যিবিলাক জানি ল'লে poemটো কৰোঁতে আৰু ভাল হ'ব. So মই তোমালোকক কৈ দি আছোঁ, মিনিংখিনি লিখি ল'বা. Okay. So 4th লাইনত চোৱা, beside wordটো যে আছে, I saw my mother beside me. So besideৰ মিনিং হ'ল alongside, যিটো আমাৰ লগত থাকে বা যিটো আমাৰ কাষত থাকে. এতিয়া মই বহি আছোঁ, মোৰ কাষত যিজন বহিব তেখেত হ'ব beside me. So beside মানে হ'ল alongside বা যোন লগত বহে বা কাষত বহে. So besideৰ মিনিং লিখিবা alongside. Then আহিলে then next লাইনত doze মানে হ'ল napping বা sleeping. doze মানে হ'ল যেটা আমি মানে অলপ শৰ্টকে শুন মানে অলপমান সময় কাৰণে ক'বাত মানে বহি আছোঁ বা কিবা আছোঁ, আমাৰ ঘপককৈ টোপনি লাগি যায়. চ' সেইটোকে কয় যে অলপ সময়ৰ কাৰণে জাষ্ট শৰ্ট নেপ, মানে সৰু টোপনি এটা মাৰা বা সৰুকৈ শোৱা, সেইটোকে বুজায়, মানে শৰ্ট যিটো হয়. আমিতো ৰাতি শোৱাৰ নিচিনাকৈ সেইটো নকয়, বাট মাজে সময় যেতিয়া আমি ক'বাত বহি থাকোঁ বা আমাৰ টোপনি ধৰে, যেতিয়া আমি সৰু এটা নেপ লওঁ, মানে এটা সৰু শ্লিপ লওঁ, সেইটোকে ড'জ বুলি কোৱা হয়. চ' ড'জ মিনছ নেপ লিখিবা বা শ্লিপো লিখিব পাৰা. দেন আছে তাৰ নেক্সট লাইনত চাবা, এচিয়ান. চ' এচিয়ান মানে হ'ল পালে. এচিয়ানটো মানে কেনেকুৱা, যিটো আমাৰ হাৰফেচ এচিয়ান লাইক ডেট, মানে যিটো এছ কালাৰটো যিটো কয় ন, যিটো যিটো কালাৰ আমি যিকোনো বস্তু জ্বলাই তাৰপৰা যিটো ছাইটো ওলায়, যে ছাইটোৰ যিটো কালাৰ চিলভাৰ গ্ৰে টাইপ ন, চ' সেইটোকে এচিয়ান লাইক ডেট অফ আ কৰ্পছ বডি. চ' এচিয়ান মানে সেইটোৱে আৰু পালে, যিটো মানে ডাল কালাৰ বা একো হেৰি নাই আৰু কালাৰলেছ, যিটো এচিয়ান সেইটো বুজোৱা হৈছে. তো এচিয়ানৰ মিনিং লিখিবা পালে, PALE. তাৰ নেক্সট লাইনত আহিলে কৰ্পছ মানে হ'ল ডেড বডি. অ'কে, কৰ্পছৰ মিনিং হ'ল ডেড বডি, যিটো মৰি যোৱা মানুহ থাকে ন, সেই ডেড বডিটোক কৰ্পছ বুলি ইয়াত কৈছে. চ' কৰ্পছৰ মিনিং লিখিবা ডেড বডি. দেন এইখিনিত নাই, ছেকেণ্ড ষ্টাঞ্জাৰ ট্ৰিজ প্ৰিণ্টিং বুলি যে লিখা আছে লাষ্টৰ পৰা থাৰ্ড লাইনটো. অ'কে, ট্ৰিজ প্ৰিণ্টিং. চ' সেই স্প্ৰিণ্টিঙৰ মিনিং হ'ব মুভিং ফাষ্ট বা ৰানিং. অ'কে, মুভিং ফাষ্ট অৰ ৰানিং ইউ কেন ৰাইট. মুভিং ফাষ্টটো লিখিব পাৰা বা ৰানিং বুলিও লিখিব পাৰা স্প্ৰিণ্টিঙৰ মিনিং. দেন তাৰ ছাইডতে আছে মেৰি চিলড্ৰেন স্পিলিঙৰ মিনিঙো হ'ল লেট আউট, মানে বাহিৰলৈ ওলাই যোৱা বা ক'বালৈ লেট আউট মানে হ'ল বাহিৰলৈ ওলাই যোৱা. মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোম. চ' লেট আউট মিনিংটো লিখিবা লেট আউট. দেন এইখন পেজত নাই, নেক্সট পেজত দ্য ভেৰি ফাৰ্ষ্ট লাইন ওৱান, লাষ্টত আছে ওৱান, WAN. ওৱান মানে হ'ল ডিম, উইক, যিটো দুৰ্বল হৈ যায় ন, চ' সেইটোকে বুজাইছে. ওৱান মানে হ'ল দুৰ্বল হৈ অহা, একো এক্টিভনেছ নাই, সেইটোকে বুজাইছে ওৱান. দেন য়েছ, সেয়া নেক্সট ইয়াতে আছে পালে. চ' এচিয়ান মানেও পালে, যিটো মই বুজাইছিলোঁ কালাৰলেছ, মানে একো ডালনেছ যিটো, সেইটোৱে ইয়াত কোৱা হৈছে. পালেৰ মিনিংটো লিখি লোৱা ডাল এণ্ড কালাৰলেছ. ইউ কেন ৰাইট, মানে যিকোনো এটা লিখিব পাৰিবা, ডালো লিখিব পাৰিবা, কালাৰলেছো লিখিব পাৰিবা. অ'কে, চ' তাৰপিছত আহিলে য়েছ, পালেৰ পিছত দুটা লাইন ব্ৰেক দি তাৰ থাৰ্ড লাইনত আহা, ফেমিলিয়াৰ একে. চ' একে মিনছ পেইন, যিটো আমি দুখ পাওঁ বা আমাৰ যিটো আমি ক'ৰবাত দুখ পালে যিটো আমাৰ হেৰি হয় ন, বিষায় বা যিটো আমি কষ্টটো পাওঁ, সেই পেইন বুলি কোৱা হয় এইটো. চ' একে মিনছ পেইন, সেইটো পেইন বুলি লিখিবা. দেন মই ইয়াতে সেইটোৰ অ'কে, চ' এইটো হৈ গ'ল, ইয়াত আৰু মিনিং নাই. বাট মই ইয়াত যিটো ফাৰ্ষ্ট পেজত যোৱা, ফাৰ্ষ্ট পেজৰ ছেকেণ্ড লাইনত যিটো আছে কোচিন. চ' কোচিন মানে হ'ল নেম অফ আ প্লেচ, সেইটোৰ একো মিনিং নাই. মই লিখি দিছোঁ এইটো নেম অফ আ প্লেচ, সেইটো এডোখৰ জেগাৰ নাম হয়. চ' তোমালোকে লিখি ল'ব পাৰা কোচিং নেম অফ আ প্লেচ. অ'কে, চ' এইখিনি ৱৰ্ড মিনিংখিনি ইম্পৰ্টেণ্ট হয়, এইখিনি গম লৈ থ'লে মানে এই কেইটামান মানে ইয়াত কেইটামান ৱৰ্ড আছে ন, যিকেইটা অলপমান টান হয়. চ' সেই ৱৰ্ডকেইটা গম লৈ থ'লে পয়েমটো বা যিকোনো এটা বস্তু বুজাত ইজি হয়. ইজি ৱৰ্ড হ'লে এইটো মানে যিকেইটা ৱৰ্ড আছে টান সেইকেইটা ইজি মিনিঙত মই কৈ দিলোঁ, যে তেতিয়া তোমালোকৰ পঢ়োঁতে ইজি লাগিব বা বস্তুটো নৰ্মেলি বুজি পাই যাবা.
সো এইখিনি হৈ গ'ল ৱৰ্ড মিনিং সো এতিয়া মই পয়েমটো ষ্টাৰ্ট কৰিম Okay, so driving from my parents' home to Cochin last Friday morning. So ইয়াত কৈছে যে পয়েট মানে যোন স্পিকাৰ কমলা দাস তেখেতে এদিন নিজৰ মাক দেউতাকৰ ঘৰৰ পৰা কোচিনলৈ গৈ আছিল লাষ্ট ফ্ৰাইডে এদিন নহয় লাষ্ট ফ্ৰাইডে যোৱা শুক্ৰবাৰে তেওঁ নিজৰ মাক দেউতাকৰ ঘৰৰ পৰা কোচিনলৈ গৈ আছিলে ৰাস্তাত সো কোচিনটো কৈছে প্লেচ হয় সো সেই জেগাডোখৰলৈ গৈ আছিল আই চ মাই মাদাৰ বিচাইড মি তেখেতৰ স্পিকাৰৰ লগত মাকো গৈছিলে তেওঁৰ লগতে বহি আছিল বিচাইড মি মানে লগতে বহি আছিল মাকো ডোজ অপেন মাউথেড হাৰ ফেচ এশেকেন লাইক ডেট অফ আ কৰ্পছ সো ইয়াত কৈছে মাকক তেওঁ দেখিলে ন কাষত আই চ মাই মাদাৰ বিচাইড মি সো দেখিলে যে মাকে ডোজ মানে শুই আছে নেপিং লৈ আছে মুখখন মেলি অপেন মাউথেড হাৰ ফেচ এশেকেন লাইক ডেট অফ আ কৰ্পছ বডি সো কৰ্পছ বুলি কিয় কৈছে তেওঁৰ মুখখন দেখাত মানে মৰা ডেড বডিৰ নিচিনা লাগিছিল মানে মানুহ এজন মৰি যোৱাৰ পিছত দেখাত যেনেকুৱা লাগে তেওঁৰ মাককো শুই থকাৰ সময়ত তেনেকুৱাই লাগিছিল দেখাত সো সেইটোৱে কৈছে যে অপেন মাউথেড মুখখন মেল খাই আছিলে টোপনি গৈ আছিলে তেওঁৰ মুখখন হাৰ ফেচ এশেন লাইক ডেট অফ এ ডেড বডি অফ এ কৰ্পছ কৈছে মানে যে তেওঁৰ মুখখন একো মানে কালাৰলেছ ডাল লাগিছিল আৰু মৰা মানুহৰ নিচিনা লাগিছিল অফ এ কৰ্পছ মিনছ হ'ল কৈছে ন ডেড বডি অ'কে এণ্ড ৰিয়েলাইজ উইথ পেইন ডেট শ্বি ৱাজ এজ অল্ড এজ শ্বি লুকড এণ্ড সেই তেওঁক মানে তেওঁৰ স্পিকাৰৰ মাকক দেখি কেনে তেওঁৰ পেইন বা এটা মানে কষ্ট বা এটা দুখ লাগিছিল মনতে যে তেওঁৰ মাক দিনে দিনে বয়স হৈ গৈ আছে বা বুঢ়ী হৈ গৈ আছে সো সেইটো তেওঁৰ নিজৰ মনৰ ভিতৰতে এটা দুখ লাগিছিল বা এটা কষ্ট পাইছিলে দেখি কেনে যে তেওঁৰ মাক শ্বি ৱাজ এজ অল্ড এজ শ্বি লুক তেখেত মানে বহুত বয়স হৈ গৈ আছে সো তাৰপিছত কৈছে বাট চুন পুট ডেট থট আৱে এণ্ড লুক আউট এট য়ং ট্ৰিজ প্ৰিণ্টিং সো ইয়াত কৈছে যে তেওঁ সেই কথাটো যিমান পাৰে সোনকালে পাহৰি মানে সেই কথাটো তেওঁ পাহৰি বাহিৰলৈ চালে আৱে এণ্ড লুক এট আউট মানে খিৰিকীৰ যিহেতু তেওঁলোকে গাড়ীৰে গৈ আছিল সো খিৰিকীৰ সেই কথাটো পাহৰিবলৈ বাহিৰলৈ চালে আমাৰতো এনেকুৱা হয় ন কেতিয়াবা আমাৰ যদি কিবা এটা কথা ভাল লাগি থকা নাই আমাৰ যদি মানে কিবা এটা কথা আমি মানে ভাল লগা নাই সো এই কথাটো আমি পাহৰিবলৈ বেলেগ এটা ভাল কথা ভাবোঁ বা কিবা এটা বেলেগ এটা বস্তু নিজৰ মনটো লগাবলৈ চাওঁ সো ইয়াতো স্পিকাৰজনে সেয়াই কৰিছে যে সেই কথাটো পাহৰিবলৈ তেখেতে খিৰিকীৰ বাহিৰলৈ চালে সো তেখেতে কি দেখিলে সেইটো ইয়াত কৈছে এণ্ড লুক আউট এট য়ং ট্ৰি স্প্ৰিণ্টিং সো ট্ৰি স্প্ৰিণ্টিং মানে কি মুভিং ফাষ্ট অৰ ৰানিং সো তেখেতে এনেকৈ বাহিৰলৈ চাওঁতে দেখিলে যে গছবিলাকে দৌৰি আছে বহুত মুভিং ফাষ্ট মানে বহুত সোনকালে যেন গৈ আছে গছবিলাক ক'বালে তেখেতৰ সেনেকুৱা লাগিছিল বাট এইটোতো নহয় ন যিহেতু তেখেতে গাড়ীৰে গৈ আছিলে স্পিকাৰজন সো মানে পয়েটজন সো তেখেতে গাড়ীখনে চলি আছে গছ কিন্তু চলা নাই আমিওতো দেখোঁ ন যে গাড়ী এখন গৈ থাকিলে আমি যদি বাহিৰলৈ চাওঁ বস্তুবিলাক এনেকুৱা লাগে যে আমাৰ লগতে গৈ আছে বা তেওঁলোকে দৌৰি আছে আমাৰ লগত সো ছেইম পয়েটটোৰো তেনেকুৱাই ফিল হৈছিলে তাৰপিছত দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ অ'কে চ' ৱেইট মই তোমালোকক ইয়াতে কিয় এই এণ্ড লুক আউট এট এ য়ং ট্ৰি স্প্ৰিণ্টিং এই যে গছখিনি বহুত মুভ কৰি আছে সেই কথাটো ইয়াত কিয় কোৱা হৈছে মানে ইয়াত কি কম্পেৰিজনত এই বস্তুটো ইয়াত কোৱা হৈছে এইটো মই কৈ আছোঁ চ' ইয়াতে ট্ৰি স্প্ৰিণ্টিঙৰ কথা কিয় ওলাইছে ইয়াতে পয়েটে দেখাব বিচাৰিছে দ্য ডিফাৰেঞ্চেছ বিটুইন হাৰ pale and weak mother who looked like a corpse and the trees that were running and were full of life so ইয়াতে মাকে মানে সৰি পয়েটজনীয়ে দেখাব বিচাৰিছে যে যেনেকৈ তেওঁৰ মাক মানে ডিফাৰেঞ্চেছ এটা দেখাব বিচাৰিছে মাক আৰু গছখিনিৰ লগত যেনেকৈ তেওঁৰ মাক এতিয়া দুৰ্বল উইক হৈ আহিছে ডালনেছ এণ্ড মানে মৰা মানুহৰ নিচিনা হৈ পৰিছে লুক লাইক দেখাত মৰা মানুহৰ নিচিনা হৈ পৰিছে কৰ্পছ চ' সেই একেটা জেগাতে তেখেতে যেতিয়া বাহিৰলৈ গছকেইটাত চাই আছিলে তেখেতে মানে ফিল কৰিলে যে গছবিলাক কিমান জোৰে মানে মুভ হৈ আছে বা দৌৰি আছে ফুল অফ
এনাৰ্জি বা ৱেৰ ফুল অফ লাইফ মানে তেওঁলোকৰ কিমান গ্ৰীণ কিমান গ্ৰীণ মানে ফুল অফ লাইফ আৰু সিহঁতৰ বহুত লাইফ আছে গছখিনিৰ সেইটো তেওঁ মানে দেখাইছে যে এপিনে তেওঁৰ মাক মৰাৰ পিনে বা বয়স হৈ অহাৰ কিনে নিজৰ লাইফৰ যিটো লাষ্ট পাৰ্ট সেইটোত আহি পৰিছেহি ডেড কৰ্পছ মুখখনো দেখাত মৰা মানুহৰ নিচিনা হৈ পৰিছে চ' সেই ছেইম জেগাত গছবিলাক কিমান এনাৰ্জেটিক বা কিমান স্পীডত দৌৰি গৈ আছে সেইটো ইয়াত শ্ব' কৰিছে যে তেওঁলোক কিমান ফুল অফ লাইফ হেপিনেছ বা কিমান এটা এনজয়িং লাইফ আছে তেওঁলোকৰ গ্ৰীনাৰী চ' সেইটোৱে বুজাইছে গছ আৰু মাকৰ ইয়াতে কম্পেৰিজন এটা দেখাইছে এই মানে পয়েমটোত অ'কে চ' দ্য মেৰিড চিলড্ৰেন চ' দ্য নেক্সটত আহোঁ আমি নেক্সট কি দিছে দ্য মেৰিড চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোম চ' ইয়াত কৈছে যে যি আমিতো অকল আমি যেতিয়া ক'ৰবাত গৈ থাকোঁ ৰাস্তাৰে চ' অকলতো আমি গছ গছনি নেদেখোঁ কাষত মানুহৰ ঘৰো থাকে চ' পয়েটে দেখিলে যে এঘৰৰ পৰা কেইটামান সৰু সৰু ল'ৰা ছোৱালী দৰ্জা খুলি ওলাই আহিছে এটা ভাল ফেচ বা এটা ভাল ফিলিং লৈ বা এটা হেপিনেছ ফেচত মানে মুখত লৈ কেনে তেওঁলোক ওলাই আহিছে খেলিবলৈ এটা যিটো এক্টিভনেছ থাকে ন পজিটিভনেছ এটা লৈ কেনে ওলাই আহিছে তেখেতে দেখিলে চ' এইটোৰো এটা মিনিং আছে মেৰি চিলড্ৰেন স্পিলিং আউট অফ দিয়াৰ যিটো কম্পেৰিজন এই চিলড্ৰেনৰ লগত ইয়াত কিয় এইটো শ্ব' কৰোৱা হৈছে সেইটো মই কৈ আছোঁ ইয়াতো মাকক মানে পয়েটৰ মাকক কম্পেয়াৰ কৰা হৈছে চিলড্ৰেনৰ লগত মেৰিড চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ চ' অ'কে ৱেইট মই কৈ আছোঁ between the old and childhood and mother polygamous face chance of fading children they as well as like contrast to positive and active so at koise je the poet has used the image of married children spilling out of their homes to bring a contrast between the old age and the childhood so yate poem to the married children or point to ekane anise je difference দেখাবলে যে এপিনে তেখেতৰ মাকৰ ইমান বয়স হৈ আহিছে চ' লাইফৰ লাষ্ট পাৰ্টত আহি পৰিছে সেই গোটেই জীৱনৰ এণ্ড এপিনে এই ল'ৰা ছোৱালীবিলাকে নিজৰ চাইল্ডহুডটো এনজয় কৰি আছে চ' এইটো ইয়াতে এটা দেখাইছে অল্ড এজ এণ্ড চাইল্ডহুড সেইটো শ্ব' কৰিব বিচাৰিছে কণ্ট্ৰেষ্টটো আনিছে যে তেখেতৰ মাক যেনেকৈ বুঢ়ী হৈ গৈ আছে তেনেকৈ এইপিনে চিলড্ৰেনছবিলাক চাইল্ডহুড বা যিটো চিলড্ৰেন সিহঁতৰ ফুল অফ লাইফ আছে সেইটোৱে দেখাইছে আৰু অল্ড এজ এণ্ড চাইল্ডহুডৰ মাজত হাৰ মাদাৰ্ছ পালে কালাৰলেছ ফেচ ষ্টেণ্ডছ ফৰ অল্ড এণ্ড ফেডিং এজ তেখেতৰ মাকৰ যিখন পালে কালাৰলেছ ফেচ যিখন মানে একদম ডাল ফেচ বা কৰ্পছ লাইক ফেচ মানে মৰা মানুহৰ নিচিনা যিখন মুখখন সেইখন ষ্টেণ্ড ফৰ এন অল্ড এণ্ড ফেডিং এজ চ' মানে সেই যিটো মানে দেখাইছে মাকৰ লুকটো সেইটো বস্তু এজন বয়স হোৱা বা একদম ফেডিং আৰু মানে জাষ্ট শেষ আৰু লাষ্ট যিটো মানে পৰ্যায় তাতে আছে সেইটো শ্ব' কৰিছে এণ্ড এপিনে মেৰি চিলড্ৰেন চিম্বলাইজ দ্য স্প্ৰিং অফ লাইফ চ' আমিতো জানো ন যেতিয়া উইণ্টাৰ যায় তাৰপিছত যেতিয়া স্প্ৰিং আহে উইণ্টাৰটো চব মানে শুকান হৈ পৰে ন একো নাই গছ গছনিৰ পাত চাতো সৰি পৰে চব পিনে ড্ৰাইনেছ হৈ যায় চ' এজ উইণ্টাৰ গ'জ এণ্ড যেতিয়া উইণ্টাৰ গুচি যায় তাৰপিছত যেতিয়া স্প্ৰিং আহে স্প্ৰিং অফ লাইফ চ' সেই স্প্ৰিং আহিলে কেনেকুৱা হয় নতুন পাত গজে নতুন ফুল ওলায় চ' এটা ধুনীয়া পৰিৱেশ হয় ন এটা নিউ লাইফ ষ্টাৰ্ট হোৱাৰ নিচিনা লাগে আমাৰ যিখন পৃথিৱী সিহঁতৰ চ' ইয়াতো সেইটোৱে বুজোৱা হৈছে এপিনে মাক মানে লাষ্ট পৰ্যায়ত আছে নিজৰ জীৱনৰ আৰু এপিনে চাইল্ডহুড যিটো মেৰিড চিলড্ৰেন সেইবিলাক নতুনকৈ আহি আছে ফুল অফ লাইফ মানে ফুল অফ এনাৰ্জি লৈ কেনে ডাঙৰ হৈ আহি আছে সেইটো কাৰণে ইয়াতে এই কণ্ট্ৰেষ্টটো আনিছে আই থিংক বুজি পাইছা কি বুজাব বিচাৰিছোঁ ইয়াতে সেইকাৰণে ইয়াতে ট্ৰিজ প্ৰিণ্টিং এণ্ড মেৰিড চিলড্ৰেনৰ যিটো পইণ্ট সেইটো ইয়াত সেইকাৰণে মানে মাকৰ লগত কম্পেয়াৰ কৰি কেনে আনিছে পয়েটৰ যিজনী মাক তেওঁক কম্পেয়াৰ কৰি কেনে আনিছে বাট আফটাৰ দি এয়াৰপৰ্ট ছিকিউৰিটি চেক চ' তেখেতে সেয়া ভাবি কেনে গৈ আছিলে ৰাস্তা দি চ' তেখেতে গৈ কোচিন পালে তেখেতৰ মানে কোচিন যিটো জেগা তাতে এখন এয়াৰপৰ্ট আছে চ' তেওঁলোক এয়াৰপৰ্টলৈ গৈছিলে বাট আফটাৰ দি এয়াৰপৰ্ট ছিকিউৰিটি চেক চ' তেওঁলোকে যিবিলাক ফৰ্মেলিটিজ আছে এয়াৰপৰ্টত সেইবিলাক ক্লিয়াৰ কৰিলে কৰাৰ পিছত ষ্টেণ্ডিং আ ফিউ ইয়াৰ্ডছ আৱে চ' ইয়াত কৈছে যে পয়েটে মাকৰ পৰা অলপমান দূৰত আহি ৰখিলে মানে যিবিলাক ছিকিউৰিটি চেক সেইবিলাক হোৱাৰ পিছত এয়াৰপৰ্টৰ এতিয়া চিনটো দেখাই আছে ন চ' মাকৰ পৰা অকণমান দূৰত আহি ৰখিলে লুক এগেইন এট হাৰ চ' পয়েটে যেতিয়া মাকৰ পৰা দূৰত গৈ ৰখি কেনে মাকৰ পিনে আকৌ চাবলৈ ধৰিলে ওৱান
ওৱান আৰু পালে মিনছ ওৱান মানে হ'ল উইক যিটো ডিম উইক হৈ যায় ন চ' তেখেতে মাকৰ পিনে চাই কেনে মাকৰ পিনে চাই থাকোঁতে এইটোৱে দেখিলে যে মাক কেনেকৈ দুৰ্বল হৈ আহিছে উইক হৈ আহিছে মাক আৰু পালে মানে কালাৰলেছ হৈ আহিছে ডাল হৈ আহিছে দেখাটো একদম কালাৰলেছ যিটো মানে এক্টিভনেছ বা যিটো চাৰ্ম সেইটো নাই মুখখনত চ' সেই ইয়াতে সেইটোৱে দেখালে যে মানে সেইটোৱে বুজাইছে যে মাক দেখাৰ দৰেই বয়স হৈ আহিছিলে আৰু তাৰ কাৰণে দুৰ্বল হৈ আহিছিলে মুখৰ কালাৰলেছ হৈ গৈছিলে ডাল হৈ গৈছিলে মুখখন সেইটোৱে কৈছে দেন এজ আ লেট উইণ্টাৰ মুন চ' ইয়াতে কৈছে যে ইয়াতে ট্ৰি স্প্ৰিণ্টিং আৰু মেৰি চিলড্ৰেন স্পিলিং সেই দুটা কম্পেৰিজনৰ পিছত আৰু এটা কম্পেয়াৰ কৰিছে মাকক এজ আ লেট উইণ্টাৰ চ' মাকক লেট উইণ্টাৰৰ লগত কম্পেয়াৰ কৰিছে পয়েটে লেট উইণ্টাৰৰ লগত কেনেকৈ কম্পেয়াৰ কৰিছে মানে as the poet has compared her mother to the late winter moon to convey the idea of her old age so poete মানে মাকৰ যিটো old age হেতুক কম্পেয়াৰ কৰিছে late winter লগত winter comes in the last phase of the year so মানে ইয়াত কৈছে যে winter যেহেতু আমাৰ গোটেই বছৰটোৰ লাষ্টৰ পিনে আহে একদম শেষত winter আহে so in the same way mother is approaching the last phase of her life so সেই সেম ধৰণে মাকৰ যিটো জীৱন বা মাকৰ যিটো লাইফ তাৰ যিটো লাষ্ট সময়খিনিত বা যিটো লাষ্ট ফেজ সেই জীৱনৰ লাষ্টৰ সময়খিনিত মাক আহি কেনে ৰখিছিলে পয়েটৰ মাক as late winter moon have lacked brightness and look hazy and misty so যেনেকৈ ঠাণ্ডা দিনৰ যিটো মুনটো সেইটো দেখাত মানে তাৰ যিটো ব্ৰাইটনেছ সেইটো ইমান ধুনীয়া নহয় মানে ব্ৰাইটনেছটো কমি আহে হেজি হয় ব্লাৰ ধোঁৱা হৈ থাকে ঠাণ্ডা দিনৰ যিটো মুন সেইটো মানে দেখাত মানে কেনেকুৱা আৰু মানে ব্ৰাইটনেছটো কমি আহে আৰু ধোঁৱা হৈ থাকে গোটেই ক্লাউডে তাক ঢাকি ৰাখে চ' ইন দ্য ছেইম ৱে দ্য মাদাৰ ইজ লুকিং পালে অল্ড এণ্ড উইক চ' সেই ছেইম একেধৰণে মাকো দেখাত কালাৰলেছ হৈ আহিছিলে ডাল হৈ আহিছিলে বয়স হৈ আহিছিলে অল্ড হৈ আহিছিলে আৰু দুৰ্বল হৈ আহিছিলে চ' ইয়াত সেইটোৱে বুজালে ন যে লেট উইণ্টাৰটো যেনেকুৱা ধৰণৰ মানে দেখুৱাত হয় যেনেকুৱা ধোঁৱা হৈ যায় ব্ৰাইটনেছটো কমি আহে লেট উইণ্টাৰ মানে মুনটোৰ চ' এই ছেইম ৱেত মাকৰো মুখৰ ৰং গুচি গৈছিলে বয়স হৈ আহিছিলে আৰু দুৰ্বল হৈ পৰিছিলে সেইটোৱে কৈছে চ' ইয়াতে আৰু এটা কৈছে she has also lost the charm and the strength of her youth চ' তাৰ লগতে মানে কৈছে যে তেখেতে মানে যিহেতুকো তেখেতৰ বয়স হৈ আহিছে চ' পয়েটৰ মাকে নিজৰ যিটো ডেকা কালৰ যিটো যেতিয়া মাক ইয়াং আছিলে তেতিয়া যিটো চাৰ্ম বা যিটো ষ্ট্ৰেংথ বা যিটো এনাৰ্জি আছিলে বা যিটো মুখত এটা ধুনীয়া গ্লো আছিলে সেইবিলাক চব তেওঁ হেৰালে এতিয়া সেইটোৱে কৈছে চ' তাৰপিছত and felt that old familiar echo my childhood fair so ইয়াত কৈছে and felt that old familiar echo means মই কৈছিলোঁ পেইন চ' পয়েটে সেইবোৰ দেখি কেনে মাকৰ সেই অৱস্থা বা মাকৰ সেই লুকটো দেখি কেনে নিজৰ সেই সৰুকালৰ ভয়টো বা যিটো সেই দুখটো তেওঁৰ আকৌ মনত পৰিছে মাই চাইল্ডহুড ফিয়াৰ মানে যিটো তেওঁৰ সৰুকালৰ যিটো ভয় আছিল সেইটো মনত পৰিছে তেওঁৰ সৰুকালৰ ভয়টো কি আছিল যে মানে তেখেতে নিজৰ মাকক কেতিয়াও হেৰাব বিচৰা নাছিলে হয় নহয় she used to feel during her childhood as a child she couldn't bear the pain of separating from her mother সৰু থাকোঁতে তেখেতে কেতিয়াও নিজৰ মাকৰ পৰা আঁতৰি যোৱা সেই দুখটো মানে কি বুলি কয় মানে সহ্য কৰিব নোৱাৰিব চ' তেখেতে কৈছে যে মই কেতিয়াও নিজৰ মাৰ পৰা ছেপাৰেট হোৱা দুখটো সহ্য কৰিব নোৱাৰিম বাট নাও কিন্তু এতিয়া যিহেতু তেখেত ডাঙৰ হৈ আহিছে আৰু তেওঁৰ মাক বয়স হৈ অহাৰ কাৰণে অল্ড হৈ আহিছে তেখেতে বুজি পাইছে যে এতিয়া টাইম আহি গৈছে যে মই মোৰ মাক হেৰাম বা হেৰাবলগীয়া হ'ব চ' তেখেতে সেইটো বুজিছে বাট অল আই ছেইড ৱাজ নেক্সট লাইনটো বাট অল আই ছেইড ৱাজ মানে তেখেতে এইবোৰ কথা যদিও মনত ভাবি আছিল কিন্তু তেখেতে এইবিলাক একো প্ৰকাশ নকৰি বা একো এক্সপ্ৰেছ নকৰি ক'লে যে চি ইউ চুন আম্মা চ' চি ইউ চুন আম্মা এইকাৰণে ক'লে কাৰণ she says so because she doesn't want to lose her mother কাৰণ তেওঁ নিজৰ মাকক মানে পয়েটে নিজৰ মাকক কেতিয়াও হেৰাব বিচৰা নাছিলে চ' সেইকাৰণে তেওঁ কৈছিলে see you soon আম্মা all I did was smile and সেইটো কৈ কেনে তেখেতে নিজৰ মাকৰ পিনে চাই অকল হাঁহিয়ে থাকিলে
তেখেতে এটা মানে ধুনীয়া স্মাইল দিলে আৰু নিজৰ যিটো ভয়টো সেই ভয়টো তেখেতে লুকাই ৰাখিলে, মাকক কেতিয়াও এক্সপ্ৰেছ নকৰিলে বা মাকক কেতিয়াও দেখাব নিদিলে। চ' তেখেতে লাষ্টত স্মাইল দি কেনে বাই বাই দিলে, মাকক বিদায় দিলে। আই ডিড ৱাজ স্মাইল এণ্ড স্মাইল তেওঁ হাঁহিয়ে থাকিলে, সেইটোৱে কৈছে। চ' ইয়াতে এইটোৱে বুজাইছে যে টাইম এণ্ড ডেথ নেভাৰ স্পেয়াৰ এনি ওৱান, নট ইভেন দ্য পয়েটছ মাদাৰ, এণ্ড চ' শ্বি হেজ টু লুজ হাৰ। চ' মানে যিটোত সময় আৰু যিটো মানে সময় আৰু মৃত্যু কাৰো কাৰণে ৰখি নাথাকে, সেইটো সময়ত হ'বই। টাইম কেতিয়াও কাৰোবাৰ কাৰণে ৰখে জানো? টাইমটো গৈ থাকে ন। চ' সেই একেটা সময়তে টাইমটো যিহেতু গৈ আছে, তেখেতৰ পয়েটৰ মাক বয়স হৈ আহিলে, চ' তেখেতৰ মৃত্যু ওচৰ চাপি আহিলে। চ' সেইকাৰণে এইটো বস্তু কোনো ৰখাব নোৱাৰে। যদিও পয়েটে নিজৰ মাকক হেৰাব বুলি ইমান ভয় খাইছিল, বাট তেখেতেতো কেতিয়াও তেওঁৰ মাকক ৰখাব নোৱাৰে ন। যেতিয়া তেখেতৰ যাব লগা আছে বা মৃত্যু হ'ব লগা আছে, তেতিয়া তেখেতৰ মৃত্যু হ'বই। চ' টাইম এণ্ড ডেথ নেভাৰ স্পেয়াৰ এনি ওৱান, কোনো সময় আৰু মৃত্যুৰ পৰা সাৰি যাব নোৱাৰে। সেইটোৱে এই ষ্টৰিটোত বুজালে। আৰু পয়েটৰ যিটো মানে যিটো ভয় আছিল বা যিটো ফিলিং আছিল মাকৰ প্ৰতি, মাকৰ বয়সটো মানে মাক বুঢ়ী হৈ বা বয়স হৈ অহাৰ কাৰণে, সেইটো ইয়াত এক্সপ্ৰেছ কৰিলে। আই হোপ ডেট মানে ভালকৈ বুজি পাইছা। চ' আৰু কিবা যদি প্ৰব্লেম থাকে মোক সুধিলেই হ'ল। চ' এইটোৱে আছিল পইণ্টটো। আই হোপ ডেট ভালকৈ বুজি পাইছা। থেংক ইউ।